মোৰো মনত পৰি গ'ল সেই তাহানি শৈশৱৰ দিনটোলৈ। আমি বন্ধু হওক, ওচৰৰ ছাৰ বাইদেউসকলক, জ্ঞাতি সকলোকে আমি গ্ৰিটিংছ কাৰ্ডে আমি নতুন বছৰ শুভেচ্ছা জনাইছিলোঁ। কিন্তু বৰ্তমান ডিজিটেলৰ যি মানে মাধ্যমত আমি তাহানি সেই গ্ৰিটিংছ কাৰ্ডৰ কিন্তু হেৰাই গৈছিলে। আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আজি যিটো আমি গ্ৰিটিংছ কাৰ্ডৰ যিটো মানে আদান প্ৰদানৰ যিটো ব্যৱহাৰ সিহঁতক শিকালো বা দেখুৱালো, সিহঁতে সেইখিনি কৰি ইমানেই উৎফুল্লিত হৈছে। তাৰ বাবে আমি আজি বহুত মানে সুখী আমাৰ বিদ্যালয়। আৰু হেৰাই যোৱা যিখিনি অতীতৰ যিখিনি হেৰাই যোৱা গ্ৰিটিংছ কাৰ্ডৰ যি শুভেচ্ছা, সেই শুভেচ্ছাবোৰ আমি ডিজিটেলৰ মাধ্যমে নহয় যে আমি কি কয় গ্ৰিটিংছ কাৰ্ডৰ মাধ্যমে যে দিব পাৰোঁ। আৰু সেই মাধ্যমটো আজি সিহঁতক আমি দেখুৱালো আৰু সিহঁতে সেইখিনি কৰি ভাল পাইছে। আৰু সঁচাকৈ আমিও আনন্দিত হৈছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বহুত আগ্ৰহে সিহঁতি নিজ হাতেৰে গ্ৰিটিংছ কাৰ্ড বনাই নিজৰ বন্ধুক, নিজৰ শিক্ষাগুৰুক আৰু তাৰ লগতে ৰাস্তাৰ যিসকল পথৰ বিষয়াসকল তেওঁলোককো মানে গ্ৰিটিংছ কাৰ্ড দি আগন্তুক নতুন বছৰ শুভেচ্ছা জনাইছে। আৰু মই আজিও আপোনালোকলৈও এই 2025 চনৰ আগন্তুক নৱবৰ্ষৰ মই আজি শুভেচ্ছা জনাইছোঁ। থেংক ইউ। আজি আমি বহুত নষ্টালজিক হৈ পৰিলোঁ। বহুত ভাল লাগিল। আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা মহান উদ্যোগ হাতত ল'লে। আধুনিকতাৰ পৰশত আমাৰ যি গ্ৰিটিংছ কাৰ্ড আদান প্ৰদানৰ যি প্ৰক্ৰিয়া আছিল অতীতত নৱবৰ্ষৰ প্ৰাক্ষণত, এই হেৰাই যোৱা যি আমাৰ পৰম্পৰা সদৃশ গ্ৰিটিংছ কাৰ্ড ইজনে সিজনক প্ৰদান কৰা, জ্যেষ্ঠজনক প্ৰদান কৰা যি পৰম্পৰা আছিল, সেই হেৰাই যোৱা পৰম্পৰা আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ঘূৰাই আনিলে। তেখেতসকলে আমাক এখন গ্ৰিটিংছ কাৰ্ড প্ৰদান কৰি আগন্তুক 2025 বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালে। আমাৰ লগতে তেখেতসকলে আমাৰ পথচাৰীসকলকো শুভেচ্ছা জনালে, যি কাৰ্যক আমাক যথেষ্ট আনন্দিত কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই মহান কাৰ্যক আমি একমুখে শলাগিছোঁ। অত্যন্ত এটা ভাল লগা পৰিৱেশ আজি ছাত্ৰ ছাত্ৰীসকলে সৃষ্টি কৰিলে আমাৰ বিদ্যালয়ত। কোৱা